তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাই। যেনেকৈ কৈছিলোঁ এটা ধুনীয়া ভিডিঅ' লৈ আহিম, তো আহি গৈছোঁ আকৌ এটা নতুন ভিডিঅ'। তো আজি আমি এনেই ওলাইছোঁ অলপ ইভিনিং। তো এইবোৰ যে ধুনীয়া লোকেশ্যন, আমি বঢ়িয়াকৈ গৈ আছোঁ। এতিয়া ইভিনিং টাইম আহিছে, ইভিনিঙতে ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। তো আজি আমাৰ লগত বাইক এখন আছে, ভৰ আহিছে এক্সট্ৰিম লৈ, তাৰ নতুন গাড়ী। তো আগত আছে, মোৰখন আছে, তাত আছে। তো আজি ধুনীয়া বিশেষ গাড়ী এখনৰ ওপৰত আছে ভিডিঅ'টো। তো দেখাই আছোঁ লাহে লাহে। তো বেক চাইডটো দেখক, গম পাইছে চাগে কি বাইক হ'ব পাৰে। তো আগত যাম ধুনীয়াকৈ, আগত আৰু ধুনীয়া লোকেশ্যন এটা আছে। তো লোকেশ্যনটো যাই আপোনালোকক ধুনীয়াকৈ গাড়ীখন দেখামগৈ। এতিয়া নেদেখাওঁ, 25 গৈছে তেল আনিব। সি পেট্ৰল পাম্পৰ আহি লওক, তাৰপিছত তেল ভৰাই লৈ আগলৈকে ধুনীয়া লোকেশ্যন, ফুল চুল ফুলি আছে। ৰিল চিল বনাম বুলি আহিলোঁ, ফটো চটো উঠিম বুলি। তো আগত আছে ধুনীয়াকৈ, আপোনালোকক দেখাই আছোঁ। বাইকখন ভালকৈ দেখাম আপোনালোকক। তো ইয়ে দেখিব গৈছে, পাছো আহি আছে। তো পাছো চাব পাৰে এটা বাইকখন। এবাৰতো এইখনৰ ৰিভিউ দিলোঁৱে, এই আহি পাইছে। এতিয়া চব ব'লক যাওঁ, ব'লা ব'লা, ৰখি থাকা তাতে। তো এতিয়া আমি যাওঁ ধুনীয়াকৈ, হেলমেট চেলমেট লগাই লওঁ। তো মিটাৰটো দেখি গম পাইছে, কিন্তু কি হ'ব ভালকৈ লুকছটো দেখাম আপোনালোকৰ তালৈ লোকেশ্যনটোত যায়। তো চাই থাকক আপোনালোকে, জড়িত থাকক চেনেলটোৰ লগত। তো এইটো ছিজনত বহুত ধুনীয়া হয়, যেনেকৈ দেখিব পাৰিছে। এই ফুলজোপাকে চাওক। তো আজি বতৰটো ডাৱৰীয়া লগতে মানে চান হেৰিটো ওলোৱাই নাই। তো মৰ্ণিং টাইমতো অলপ ওলাইছিল, তো এতিয়া ওলাই। তো চাওঁ কেনেকুৱা হয় ফটোবিলাক, ভাল হ'ব লাগে। তো ভাল হ'লেতো ভালেই আৰু। এতিয়া দেখিছে পাছো আহি আছে। তো আগৰ ভিডিঅ'টো ভালে লাগিল বাৰু। হৈছেলা তো দেখিব পাৰিছে, ৰাস্তাটো অলপ দূৰৰ পৰা দেখাম আকৌ। তো চাব কেনেকুৱা হৈ আছে, ধুনীয়াকৈ দেখাম। তো লুকছটোৱে, আমি যোনটো লোকেশ্যন আহিছোঁ, তো লুকছটোৱে অলপ এনেকুৱা। তো দেখিব পাৰিছে আপোনালোকে, চাই ক'ব কেনেকুৱা লাগিছে সেইখিনি। মানে মানুহবিলাকে ফুলবিলাক ছিগি ছিগি বেয়া কৰিছে, নহ'লে আৰু অলপ ওচৰতে আছিলে ফুলবিলাক। অঁ, এইখিনি জেগা ভাল হৈ আছে। তো কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া গাড়ীখন দেখাম। তো বাইকখন দেখাই আছোঁ আপোনালোকক। তো বাইকখন দেখাই আছোঁ এতিয়া আপোনালোকক। গাড়ীখন কোনখন হয় খেলা। তো দেখিব পাৰিছে এইখন হয় সেইখন। ঐ নিদিবি ঐ। তো বাইকখনৰ অভাৰঅল লুক এইটোৱে, চাওক চাইডৰ পৰা দেখাই আছোঁ। এইটো পেপাৰ মাৰা হৈছে, পূৰা নৰ্মেল পেপাৰ নাজানো, কিন্তু এইটো হৈছে কাৰ্বন ফিনিচিং পেপাৰ মাৰিছে। কাৰ্বন ফিনিচিং দিছে, আৰু এইকেইটা দিছে, ফগকেইটা দিছে। তো গাড়ীখনৰ এইটোৱে লুকছ দেখাম না। তো কেনেকুৱা লাগিছে লুকছটো জনাব। তো চাইডৰ পৰা এইটো লুকছ আহিছে, ফ্ৰণ্টৰ পৰা লুকছ এটা দেখাই আছোঁ। তো ফ্ৰণ্টৰ পৰা এইটো লুকছ, আৰু আছে বাকী মডিফিকেশ্যন। তো আজি ঘচকৈ মানে বনাই দিওঁ বুলি ভাবিলোঁ এখনৰ ওপৰত। তো আৰু এইটো হৈছে চাইড লুকছ আৰু এটা। তো ধুনীয়াকৈ আপোনালোক চিনেমেটিক এটা লৈ পেলাই দেখাই দিম, ক'ব কেনেকুৱা হৈছে। তো মানে লোকেশ্যনটো আহিলে এটা বেয়া লাগে যে ফুলবিলাক মানুহবিলাকে ছিগিছে দেই, ইমান ধুনীয়াকৈ ফুলি আছে গছত। তো গছতে ভাল লাগে। এতিয়া মানে কি বুলি কওঁ, বেকুটি মুখী এজনীৰ লগত কেনেকৈ ভাল লাগিব কওকচোন। এতিয়া এক্সাম্পল হিচাপে লগেইজনী মানুহবিলাকে ধুনীয়া ধুনীয়া লোকেশ্যনবিলাক এনেকৈ বৰবাদ কৰি দিয়ে। বিশেষকৈ কি বুলি ক'ম এতিয়া, তো গছতে ভাল লগা ফুলবিলাক গছতে থাকিব লাগে, হাতত থাকিব নালাগে, যেনেকৈ সেইটোৱে আৰু কি বুলি ক'ম এতিয়া। সেনেকৈ ছিগিব নালাগে, গোটেই গছৰ দানি ভাগিলে ছিগি পেলাইছে এইবিলাক চব। তেনেকুৱা নকৰিব আপোনালোকে গ'লে, সেনেকুৱা শোভা নিদিয়ে সেইটো। তো এয়া গছবিলাকৰ দানি ভাগি ফুল লৈছে হাতত, কি বুলি ক'ম এতিয়া। সেয়াই আৰু ছোৱালীবিলাকে এখন ফটোৰ কাৰণে ইমান ধুনীয়া গছকেইজোপা ইমান ফুলি আছিল, চাপতে ফুলি আছিল, বহুত চাপতে ফুলি আছিল, কিন্তু মানুহবিলাকে ছিগি হেৰি কৰিছে। ইমান মানতে আছিল মানে চাপৰ, ইমান মানলৈকে আহি আছিল গছৰ দানিবিলাক। তো এতিয়া কি ক'বা, বৰবাদ কৰি দিলে মানুহবিলাকে। কি ক'ম আৰু ছোৱালী সোপাৰ কথা। তো এইটোৱে আছিল আজি গাড়ীখনৰ ওপৰত ভিডিঅ' আছিল। তাতে এতিয়া মোৰ বাইকখনৰ লুকটো চাওক, আদি ধুই লৈ আহিছোঁ গাড়ীখন। তো ষ্টিকাৰ অলপ লগোৱা হৈছে গাড়ীখনত, তেনেকৈ চাওক। এইটো
MotoGP আৰু GYTR তো এইটো নাজানো খচকৈ মাৰি দিলোঁ আৰু তাৰপিছত আগৰ ফালৰ ফ্ৰণ্টৰ লুকটো এইটো চাওঁ আপোনালোকক ক'ব পাহৰিছোঁ এইটো 36 তো 36 কি হৈছে আমি ট্ৰেকত গৈছিলোঁ গাড়ীখনত ট্ৰেকত লৈ গৈছিলোঁ পূৰা ট্ৰেকত চলালোঁ পূৰা এক্সপেৰিয়েঞ্চ ল'লোঁ তো সেইটোৱে আৰু গাড়ীখনৰ ভিডিঅ' ইমান বনোৱা নহ'ল কাৰণ মই ভিডিঅ' বনাবৰ কাৰণে কোনো মানুহ নাছিলে ছিংগল আছিলোঁ তো গাড়ীখন ট্ৰেকত লৈ গৈছিলোঁ ধুনীয়াকৈ ৱাৰিছা ষ্টেট তাত গৈছিলোঁ এখনো গৈছিলে সেইটো কাৰণে মডিফিকেশ্যন কৰা হৈছিলে তো ট্ৰেকত গৈছোঁ আৰু নেক্সট টাইম চাগে যদি ভগৱানৰ কৃপাত মিলে যদি সুবিধা পাওঁ তেনেকুৱা অপৰচুনিটি পাওঁ দেন নিশ্চয় আকৌ যাম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাম আৰু কেইটামান মানে এনেই লীল লোৱা দুটামান শ্বৰ্ট দেখাম চাগে ৰীলত আপোনালোকক তো বাকী দেখাব এনেই ভিডিঅ' কৰিছোঁ তো সেইটো দেখা পাব আৰু কি ক'বা কৈছোঁ কিবা এটা কৈ দিয়া কি ক'ম ধুনীয়া লাগিছে গছকেইজোপা এই মানুহবিলাকে আহি পেলাই তোমাৰ ছিগি দিছে ন এতিয়া